নমস্কাৰ স্বাগতম জনাইছো নেশন এনিলৈ আৰু মই হেমেন ৰাজা লৈ আছো আজি আমি আপোনালোকৰ ওচৰলৈ আন এটি কাহিনী আৰু এই কাহিনীত আছে এগৰাকী 10 বছৰীয়া কন্যা সন্তান আৰু 10 বছৰীয়া কন্যা সন্তানগৰাকীয়ে 10টা বছৰতে কেনেকৈ নিজৰ জীৱনটো অতিক্ৰম কৰিবলগীয়া হৈছিল নিজৰ জীৱনত কেনেদৰে ঘাত প্ৰতিঘাতৰ মাজত থাকিবলগীয়া হৈছিল সকলো কথা আমি বিৱৰি কম ভাবি চাওক 10 বছৰতে এগৰাকী কন্যা সন্তানে কেনে এক যন্ত্ৰণা ভুগিবলগীয়া হৈছিল আৰু এই সমগ্ৰ ঘটনাৰ আঁৰত অভিযোগ উত্থাপিত কৰিছিলে নিজা পিতৃ আৰু মাতৃ আৰু কাহিনীটো এনে ধৰণৰ পিতৃ আছিল এজন টেক্সি ড্ৰাইভাৰ অৱশ্যে সেই পিতৃগৰাকীয়ে নিজৰ কৰ্ম সংস্থাপনৰ বাবে বিদেশলৈ গৈছিল আৰু বিদেশত গৈ টেক্সি ড্ৰাইভাৰ হিচাপে তেওঁ কৰ্মৰত আছিল আৰু সেই সময়তে লগ পাইছিল এগৰাকী বিদেশী যুৱতী আৰু সেই বিদেশী যুৱতীগৰাকীক লগ পোৱাৰ পিছতে প্ৰেমৰ সম্পৰ্ক হ'ল তাৰ পিছতে বিবাহ পাশতো আবদ্ধ হ'ল আৰু বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতে দুটাকৈ সন্তান জন্ম হ'ল এগৰাকী ল'ৰা আন এগৰাকী ছোৱালী 5 বছৰ সুন্দৰকৈ নিজৰ জীৱন চলি থাকিল এই দম্পতীহালৰ ভিতৰত সুখৰ সংসাৰ আছিল চাৰিজনীয়া এটা সুন্দৰ পৰিয়াল কিন্তু তাৰ পিছতে 5টা বছৰ অতিক্ৰম কৰাৰ পিছতে দুয়োৰে সম্পৰ্কৰ মাজত লাগিল সংঘাত চিৰাল ফাট মেলিল সম্পৰ্কৰ মাজত আৰু অৱশেষত বিবাহ বিচ্ছেদৰ দৰে তেওঁলোকে সিদ্ধান্ত ল'লে কাষ চাপিল আদালতৰ আৰু আদালতৰ সিদ্ধান্ত অনুসৰি দুয়োকে বিবাহ বিচ্ছেদ কৰিলে যদিও দুই সন্তানৰ দায়িত্ব দিলে পিতৃক আৰু পিতৃয়ে আদালতৰ ৰায় মানি দুই সন্তানৰ পোহপালনৰ দায়িত্ব ল'লে আৰু তাৰ পিছতেই দুৰ্ভাগ্য যি মাতৃগৰাকী আছিল দুৰ্ভাগ্য মাতৃগৰাকীয়ে অকলশৰে নিজৰ দেশলৈ পুনৰ উভতি গুচি গ'ল সেই দিন ধৰি পেলাই যেন নিজৰ সন্তানক কেতিয়াও দেখাই নেপালে সেই অসহায় মাতৃগৰাকী সন্তান কেতিয়াও লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে তাৰ মাজতে যিগৰাকী কন্যা সন্তান আছিল ইতিপূৰ্বে 10টা বছৰ হ'ল আৰু তেনেতে বিবাহ বিচ্ছেদ হোৱা এবছৰৰ ভিতৰতে আন এগৰাকী যুৱতীক পিতৃয়ে বিয়া পাতিলে আৰু সেই বিয়া পতা দিন ধৰি পেলাই যেন ঘোৰ অমানিশা নামি আহিল সেই সন্তানকেইটিৰ জীৱনলৈ বিশেষকৈ কন্যা সন্তানগৰাকীৰ লগত যিটো ঘটনা সংঘটিত হ'ল হয়তো কাহানিও হ'ব নালাগিছিল তেনে এক ঘটনা চৰম অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে সেই মাহীমাকে যিগৰাকী নতুনকৈ বিবাহ কৰাইছিল দ্বিতীয় বিবাহ পাশত আবদ্ধ হৈছিল নিজৰ সন্তানকেইটিক সুন্দৰকৈ চলাব পাৰিম বুলি কিন্তু মাহীমাকৰ টৰ্চা আৰম্ভ কৰিলে সেই কণমানি কন্যা সন্তানগৰাকী ইমানেই টৰ্চা কৰিবলৈ আৰম্ভ কৰিলে যেন এসময়ত গৈ নিজৰ পিতৃয়েও হাৰ মানিবলগীয়া হ'ল আচলতে ঘটনাটো এনেধৰণৰ যে বিবাহ কৰাৰ পিছৰে পৰাই সেই যিগৰাকী নতুনকৈ বিবাহ পাতিলে সেই মাহীমাকৰ সংগ দিবলৈ আৰম্ভ কৰিলে পিতৃয়ে আৰু সেই সংগ দিয়াৰ সময়তেই যিগৰাকী কন্যা সন্তান আছিল প্ৰাথমিক পৰ্যায়ত তাই স্কুললৈ যাবলৈ আৰম্ভ কৰিলে আৰু স্কুললৈ যোৱাৰ সময়ত যিসমূহ টৰ্চা আজি শাৰীৰিক মানসিকভাৱে যেনেদৰে টৰ্চা আৰম্ভ কৰিলে যেনেদৰে নিৰ্যাতন চলালে তাক লৈ বিদ্যালয়লৈ যোৱাৰ কেইদিনমানৰ পিছতেই হিজাব পৰিধান কৰিবলৈ বাধ্য কৰালে আৰু হিজাব পৰিধান কৰাৰ মেইন উদ্দেশ্যই আছিল ঘৰত যিসমূহ নেকি সেই কণমানিগৰাকীক টৰ্চা কৰা হৈছিল বা শাৰীৰিকভাৱে প্ৰহাৰ কৰা হৈছিল তাৰ পিছতে শৰীৰত কিছু দাগ স্পষ্ট হৈ পৰিছিল আৰু সেই দাগসমূহ লুকুৱাবলৈকে ঘৰৰ পৰিয়ালে বা অভিভাৱকে হিজাব পৰিধান কৰাই বিদ্যালয়লৈ পঠিয়ায় আৰু সেই কণমানিগৰাকী ইমান প্ৰতিভাসম্পন্ন আছিল সুন্দৰকৈ গাবলৈ আগ্ৰহ কৰিছিল গাবও পাৰিছিল সুন্দৰকৈ নাচিব পাৰিছিল আৰু বক্তৃতা সুন্দৰকৈ দিব পাৰিছিল কিন্তু সেই মাহীমাক আৰু পিতৃৰ অকমন্যতাৰ বাবে মাহীমাক আৰু পিতৃৰ মানসিকতাৰ বাবে এসময়ত সেই কন্যা সন্তানগৰাকীক বিদ্যালয়ৰ পৰাও কৰ্তন কৰালে বিদ্যালয়লৈ যাবলৈ বাধা আৰোপ কৰিলে আৰু ঘৰতে পঢ়ুৱাবলৈ আৰম্ভ কৰিলে ভাবি চাওক তেনে সময়ত যিগৰাকী কণমানিয়ে নিজৰ জীৱনটো নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব নে ঘৰতে পঢ়ুৱাব এনে এক মানসিকতাৰ দুয়োৰে মাজত উদয় হ'ল আৰু ঘৰতে পঢ়া শুনা কৰোৱাবলৈ আৰম্ভ কৰিলে বিদ্যালয় পৰিহাৰ কৰিবলৈ বাধ্য হ'ল সেই কণমানিগৰাকী তেনেকৈ কিছুদিন পাৰ হ'ল কিন্তু এদিন হঠাৎ এনে এক সিদ্ধান্ত ল'লে দুই পিতৃ মাতৃ যিটো ঘটনাই আচৰিত কৰিছে সকলোকে আৰু বৰ্তমানে বাতৰিৰ শিৰোনামো দখল কৰিছে এইটো ঘটনাই
এনেকৈ এদিন সেই পাষাণ পিতৃ আৰু মাতৃয়ে এনে এক কাণ্ড কৰিলে, এনে এক নৃশংস কাণ্ড কৰিলে, আৰু তাৰ পিছতেই সেই পাষাণ পিতৃয়ে প্ৰশাসনলৈ ফোন কৰিলে আৰু ফোন কৰি ক'লে, মই যি কৰিছোঁ সেয়া মই অতিৰিক্ত খঙত কৰিলোঁ আৰু নিজকে সন্তুলন কৰিব নোৱাৰিহে মই নিজেই নিজৰ সন্তানৰ লগত এনে এক কাম কৰিলোঁ। আৰু প্ৰশাসনে প্ৰথমতে বুজিব পৰা নাছিল আচলতে পিতৃয়ে হুক হুকাই কান্দি উঠি এনেকৈ কিয় কৰিছে, আৰু শেষত বুজিব পাৰিলে যে পিতৃ মাতৃ লগ লাগি নিজৰ সন্তানক নিৰ্মমভাৱে অত্যাচাৰ কৰি জীৱন ল'লে। কিমান এক ভয়াৱহ কাণ্ড ভাবি চাওক এবাৰ আপোনালোকে। নিজৰ পিতৃ মাতৃয়ে এগৰাকী 10 বছৰীয়া কন্যা সন্তানক টৰ্চাৰ কৰি কৰি নিৰ্মমভাৱে প্ৰহাৰ কৰি কৰি প্ৰাণ ল'লে, জীৱন ল'লে নিজৰ সন্তানৰে। আৰু অৱশেষত দায় এৰিবলৈ প্ৰশাসনলৈ ফোন কৰিলে আৰু ইতিমধ্যে পলাবলৈ চেষ্টা কৰিলে। তেওঁলোক ইতিমধ্যে ৰাওনা হ'ল অন্য প্ৰান্তলৈ। আৰু সেই যি প্ৰশাসনক যিটো খবৰ দিলে, প্ৰশাসনে আহি সেই ঘৰত উপস্থিত হ'ল। উপস্থিত হোৱা মাত্ৰকে দেখিলে যে কন্যা সন্তানগৰাকীৰ অৱস্থা। ভাবিছিল কিজানি অন্তিম কিবা উশাহ নিশাহ চলি আছে, যাক লৈ তৎকালে চিকিৎসালয়লৈ প্ৰেৰণ কৰিলে সেই কণমানিগৰাকী। আৰু তাৰ পিছতেই চিকিৎসকেও মৃত ঘোষণা কৰিলে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ল কণমানিগৰাকী। কণমানিগৰাকীৰ যিটো মৃতদেহ আছিল, সেই মৃতদেহ বা যিটো মৃত্যুৰ ঘটনা হ'ল তাক লৈ ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ'ল তথ্যৰ বাবে। আৰু অৱশেষত সেই লেবৰেটৰীৰ তথ্য আহিল। তেনেতে পলায়ন কৰা সেই লম্পট সেই পাষাণ পিতৃ মাতৃক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ'ল আৰু আটক কৰিলে। আটক কৰাৰ পিছত আদালতৰ মজিয়াত খাৰা কৰালে। এতিয়া কথা হ'ল যে আদালতলৈ আহিল, কণমানি সন্তানগৰাকী মৃত্যু হ'ল। সেই মৃত্যু কিমান যন্ত্ৰণা হ'ব পাৰে সেই ফৰেনচিক লেবৰেটৰীৰ যিখন নেকি তথ্য আছিল তাত স্পষ্ট ভাষাৰে উল্লেখ কৰা হৈছে। শৰীৰৰ 70টাতকৈ অধিক স্থানত আঘাতৰ চিন, ইয়াৰে 25টা স্থানত আছিল অতি গুৰুত্বপূৰ্ণ আঘাত আৰু 9টা স্থানত আছিল দাঁতেৰে কামোৰা চিন, আৰু ইয়াৰে 11টা স্থানত মেৰুদণ্ডৰ হাড় ভঙা আছিল। আৰু গৰম ইস্ত্ৰীয়ে উলংগ শৰীৰত ব্যৱহাৰ কৰা হৈছে। ভাবি চাওক কিমান নিৰ্লজ্জ হ'ব পাৰে এনে এক ঘটনা কৰিছে। এগৰাকী 10 বছৰীয়া কন্যা সন্তানক নিজ পিতৃয়ে 70টাতকৈ অধিক স্থানত আঘাতৰ চিন পোৱা গৈছে। তাৰে 25টা স্থানত অতি গুৰুতৰ আঘাতৰ চিন আৰু 11টা স্থানত মেৰুদণ্ডৰ হাড় ভঙা আছে আৰু 9টা স্থানত দাঁতেৰে কামোৰা চিন আছে। আৰু ইয়াৰ উপৰি গৰম ইস্ত্ৰি ব্যৱহাৰ কৰা গৈছে উলংগ শৰীৰত সেই কণমানিগৰাকী। কিমান যন্ত্ৰণাত এইগৰাকী কণমানিয়ে জীৱন দিবলগীয়া হ'ল, কিমান যন্ত্ৰণাত। আৰু ইতিমধ্যে 25টা স্থানত যি গুৰুতৰ আঘাত আছিল তাৰে কোনো এটা স্থানত কম আঘাত বুলি ক'ব নোৱাৰি, যাক লৈ সকলো চিন্তিত হৈ পৰিছে। আচলতে সেই কণমানিগৰাকী কিহৰ কাৰণে, কোনটো আঘাতৰ কাৰণে নিজৰ জীৱন দিবলগীয়া হ'ল? নিজৰ পিতৃ মাতৃয়ে কি কাম কৰিছে নিজৰ সন্তানৰ লগত? অৱশ্যে মাহীমাক, মই সকলো মাহীমাকৰ কথা ক'বলৈ বিচৰা নাই, একাংশ মাহীমাক। আৰু মাহীমাকৰ সাধু আমি বহুতে শুনিছোঁ, কিন্তু আজিৰ তাৰিখত পুনৰ আন এক মাহীমাকৰ এনে কাণ্ড দেখিবলৈ পোৱা গ'ল। যদি নিজৰ হ'ল হ'লে তেতিয়া কি কৰিলে হ'লে? নিজৰ সন্তানৰ লগতো এনে কাম কৰিছে। আৰু পাষাণ পিতৃৰ নামত যদি এয়া কলংক। আৰু ইতিমধ্যে ডক্টৰে সদৰি কৰা তথ্য অনুসৰি যি আমি প্ৰমাণ লাভ কৰিছোঁ, প্ৰমাণ লাভ কৰা কোনোটো 25টা স্থানত যি আঘাতৰ চিন পোৱা গৈছে তাৰে কোনোটোৱে কম জখম নহয়, সকলোটো অতি বেদনাদায়ক, অতি যন্ত্ৰণাদায়ক। আৰু চিকিৎসকে বৰ্তমান সময়লৈকে ওহৰলৈ আনিব পৰা নাই সেই তথ্য যে আচলতে কোনটো আঘাতৰ বাবে এইগৰাকী কণমানিয়ে জীৱন দিবলগীয়া হ'ল। এনে এক নিৰ্মম কাণ্ড কৰিছে। আৰু সেই সকলোবিলাক কথা যেতিয়া আদালতত প্ৰশ্ন কৰা হৈছিল তেতিয়া পিতৃয়ে কৈছিল যে মই আচলতে ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া নহয়। তেতিয়া যি সেই কণমানিগৰাকীৰ শৰীৰত দাঁতেৰে কামোৰা চিনটো আছিল, সেই চিনটোৰ সম্পৰ্কত যেতিয়া অধিবক্তাই সুধিছিল আপোনাৰ DNA টেষ্ট কৰা হ'ব, আপোনাৰ দাঁতৰ চিম্বল লোৱা হ'ব, তাৰপিছত আমি প্ৰমাণ কৰিম যে আপুনি কামোৰাটো হয়নে নহয়। আৰু তাৰপিছতেই স্বীকাৰ কৰিলে। কিন্তু এই সকলোবিলাক অভিযোগত ইতিমধ্যে আদালতে ৰায়দান দিছে। ঘটনাটো এনেধৰণৰ। গতিকে আমি আপোনালোকক ক'বলৈ বিচাৰিছোঁ আচলতে এই ঘটনাটো ক'ৰ হয়। এই ঘটনাটো হৈছে পাকিস্তানৰ ইছলামাবাদৰ। আৰু
সেই পাষাণ পিতৃগৰাকীৰ নাম আছিল উৰফান শ্বৰীফ। যিগৰাকী পত্নীৰ লগত বিবাহ বিচ্ছেদ হ'ল তাইৰ নাম আছিল উলগা জমিন। উলগা জমিনে যেতিয়া এই খবৰটো পাইছিল তেতিয়া আচৰিত হৈ পৰিছিল যে এই পৃথিৱীত আৰু তাই সন্তানটি নাই। যদিও বহুত দিন ধৰি দেখা নাছিল, কিন্তু এই খবৰ পোৱাৰ পিছতে হতবাক হৈ পৰিছে যেন নিজৰ জীৱনক লৈ আৰু একোৱে চিন্তা কৰিব নোৱাৰা হৈ পৰিল সেই মাতৃগৰাকী। অৱশ্যে এই ক্ষেত্ৰত আদালতৰ ওচৰতো বিশেষ ন্যায় ব্যৱস্থা বিচাৰিছে মাতৃগৰাকীয়ে। আৰু ইয়াৰ সমান্তৰালকৈ যিগৰাকী পাষাণ মাতৃ আছিল, যিগৰাকী মাহীমাক আছিল, মাহীমাকগৰাকীৰ নাম হৈছে বেইনাছ বাটুল। তেওঁ পাকিস্তানৰে। আৰু এই সমগ্ৰ ঘটনাটোৰ যিগৰাকী ব্যক্তিয়ে দেখিছিল, অৰ্থাৎ তেওঁ খুৰা, সকলোবিলাক দেখিছিল, শুনিছিল যে নিজৰ ভতিজীক কেনেদৰে অত্যাচাৰ কৰিছে, এই সকলোবিলাক জানিও তেওঁ নিমাত হৈ আছিল। আৰু সেইজন ব্যক্তিৰ নাম হৈছে ফয়জুল মালিক। ভাবি চাওক। আৰু সেই মহিলাগৰাকী যিগৰাকী প্ৰথমৰ পত্নী আছিল, সেই প্ৰথমৰ পত্নী ঘৰ আছিল ব্ৰিটেইনত। অৱশ্যে এই সামগ্ৰিক ঘটনাৰ ক্ষেত্ৰত ব্ৰিটেইনৰ পৰাই তেওঁ আহ্বান জনাইছে যে মোৰ কণমানিৰ লগত এনে যি হৈছে মই অতি দুখিত, বা তাৰ পিছতেই শাৰীৰিকভাৱে বিশেষ অৱনতি হৈ পৰে মাতৃগৰাকী। আৰু আদালতে ৰায়দান দিছে যিগৰাকী পাষাণ পিতৃ আছিল উৰফান শ্বৰীফ, তাক 40 বছৰ কাৰাদণ্ড দিছে। আনহাতে মাহীমাক বেইনাছ বাটুলক দিয়া হৈছে 30 বছৰ কাৰাদণ্ড। আনহাতে খুৰাকক, যিগৰাকী সকলোবিলাক চাইছিল, দেখিছিল, অৱশ্যে ঘটনাৰ লগত জড়িত নাথাকিলেও তেওঁ দেখি শুনি যে নিমাত আছিল, তাৰ অপৰাধত সেই খুৰাকক 16 বছৰ কাৰাদণ্ড বিহিলে। আৰু এই ঘটনাৰ কিছু তাৰিখৰ কথা আমি ক'বলৈ বিচাৰিছোঁ। এই কণমানি সন্তানগৰাকীৰ লগত এই ঘটনা সংঘটিত হৈছিল বিগত বৰ্ষৰ 2024 চনৰ 9 আগষ্টত। আৰু যি প্ৰথমৰ পত্নী আছিল তাইৰ লগত বিবাহপাশত আবদ্ধ হৈছিল 2009 চনত। আৰু তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল 2019 বৰ্ষত। আৰু 2019 বৰ্ষতে আদালতো ৰায়দান দিছিল যে 2 সন্তানৰ দায়িত্ব পিতৃয়ে ল'ব লাগে। আৰু শেহতীয়াকৈ 2024 বৰ্ষৰ 17 ডিচেম্বৰত এই ন্যায় প্ৰদান কৰিছে আদালতে। আৰু এই আদালতৰ ভিত্তিতে তিনিও অপৰাধীকে কাৰাদণ্ড বিহা হৈছে, বিহিত ব্যৱস্থা, বিহিত শাস্তি প্ৰদান কৰিছে। পুনৰ কৈছোঁ তেওঁলোকক কি শাস্তি প্ৰদান কৰিছে। পাষাণ পিতৃক দিয়া গৈছে 40 বছৰ কাৰাদণ্ড, পাষাণ মাতৃগৰাকীক দিয়া গৈছে 30 বছৰ কাৰাদণ্ড, আৰু সকলো দেখি শুনি যে নিমাত আছিল যিগৰাকী খুৰাক আছিল তাক দিয়া গৈছে 16 বছৰ কাৰাদণ্ড। আৰু এই সামগ্ৰিক ঘটনাটো সংঘটিত হৈছিল পাকিস্তানত, আৰু বিবাহপাশত আবদ্ধ হৈছিল ব্ৰিটেইনৰ এগৰাকী যুৱতীৰ লগত। নিশ্চয়কৈ এই মুহূৰ্তত আমি এইটো যিটো ঘটনা আমি আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ, এই ঘটনাৰ আঁৰত আমি আপোনালোকৰ মাজলৈ এটাহে বাৰ্তা দিবলৈ বিচাৰিম যে অচিৰেই আজিৰ সময়ত দেখিবলৈ পাওঁ বহু ধৰণৰ ঘটনা, বহু বিক্ষিপ্ত ঘটনাই যেন সকলোকে জৰ্জৰিত কৰিছে। আৰু আমি এই ঘটনাটো আপোনালোকৰ মাজলৈ এই কাৰণে উপস্থাপন কৰিছোঁ যাতে এনেবোৰ ক্ষেত্ৰত আমি সদায় সতৰ্কতা অৱলম্বন কৰিব লাগে। হয়, মই সকলো মাহীমাকৰ কথা ক'বলৈ বিচৰা নাই, একাংশ মাহীমাক আজিও আছে যিগৰাকী মাহীমাকে সন্তানৰ প্ৰতি আজিও যেন ভাল মনোভাৱ নাই। গতিকে সেইসকল মাতৃৰ প্ৰতি আমাৰ অনুৰোধ যাতে এনে কামৰ পৰা সদায় দূৰত থাকক। অন্ততঃ নিজৰ সমাজ ব্যৱস্থাটোৰ কাৰণে নিজে অকণমান ত্যাগ কষ্ট হ'লেও যেন এনে এক সিদ্ধান্ত নলয়। আৰু তাৰ তুলনামূলকভাৱে যিগৰাকী পাষাণ পিতৃ আছে, কাহিনীও যেন কোনোৱে লাভ নকৰক এনে এক পাষাণ পিতৃ কাৰোৰে জীৱনত। আমি আপোনালোকক এইটো কাহিনী এইটো কাৰণে উপস্থাপন কৰিলোঁ যাতে আজিৰ দিনতো এনে মানসিকতাৰে কোনোৱে যেন জীৱন নিৰ্বাহ নকৰক। আমি সকলোবিলাক মাতৃ তথা মাহীমাকৰ কথা ক'বলৈ বিচৰা নাই, আমি একাংশ মাহীমাকৰ কথা ক'বলৈ বিচাৰিছোঁ যিসকলে আজিও এনে কাম কৰি আছে, কিন্তু তেওঁলোকে এতিয়াৰে পৰা যেন এনে কাম নকৰক। কাৰণ আদালতে শাস্তি দিব সঁচা কথা, কিন্তু আপুনি যদি নিজকে নিজে সংশোধন কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ লগতে আপোনাৰ সমাজখন, আপোনাৰ পৰিয়ালটো নিমিষতে সকলোকে থান-বান হৈ যাব। মনে বিচৰা এটা বস্তু, মনে বিচৰা এটা আশাও আপোনাৰ পূৰণ নহ'ব, থান-বান হৈ যাব নিমিষতে সকলো। সেইকাৰণে কৈছোঁ, মনে যিমান বিচাৰিব সিমান আপুনি নাপাব পাৰে, যিমানখিনি পায় তাতে থাকি শান্ত থাকক। সেই 10 বছৰীয়া কন্যা সন্তানগৰাকী কি ভুল আছিল, কিমান চাগে আশা আছিল সেই কন্যা সন্তানগৰাকীৰ। অৱশেষত পিতৃ আৰু মাহীমাকৰ এনে আচৰণত নিজৰ জীৱনে শেষ কৰিব লগা হ'ল।
আৰু এনে এক যন্ত্ৰণাত সেই কণমানিগৰাকীয়ে নিজৰ জীৱন দিবলগীয়া হ'ল আচলতে সকলোৱে ভাবিব এবাৰ আজিৰ তাৰিখতো এনে মানসিকতাৰ মানুহ কিয় আছে আৰু শেষত আমি আপোনালোকক অনুৰোধ জনাইছোঁ যাতে এনে পৰিৱেশৰ পৰা সকলো আঁতৰত আহক সভ্য আৰু নিকা সমাজ যেন আমি গঢ়িবলৈ চেষ্টা কৰোঁ আজিৰ তাৰিখত জনালোঁ এটা বিশেষ কাহিনী আৰু ইয়াৰ মাধ্যমেৰে চাগে হয়তো আপোনালোকে অনুভৱ কৰিব পাৰিছে আমাৰ সমাজ ব্যৱস্থাটো কেনেকুৱা আৰু আমি নিজৰ সমাজখনৰ কাৰণে নিজৰ পৰিয়ালটোৰ কাৰণে আমি কি কৰিব লাগিব এইখিনি কথাও চাগে আপোনালোকে অনুভৱ কৰিছে গতিকে সকলোবিলাক পৰিহাৰ কৰি নিজৰ জীৱনটো সুখেৰে ৰাখিবলৈ আমিও হাতে হাত ধৰি আগুৱাই যোৱাৰ সময় আহি পৰিছে ধন্যবাদ আমাৰ অনুষ্ঠানটো চাই থকাৰ বাবে